জালা এই জেগাডোখৰ পৰা আৰু সুখ নাই আৰু কেতিয়াবা মাটি বাৰী এৰি চালা চব থৈ মেলি ক'ৰবালৈ গুচিয়ে যাওঁগে নে কিয়ে জানো চালা একদম সুখ নাই মানে এই মাটিডোখৰ লগত কি হ'ল হে অপু তই কাক গালি পাৰি আছ মানে তাকে কৈছো গম পাইছেনে এই আমাৰ এই মাটিডোখৰ যেতিয়া শালি ধান খেতি লগাবলৈ সময় হ'ব এই মাটিডোখৰ মুঠতে মৰুভূমি হৈ থাকে আৰু এতিয়া এয়া দেখিছে মই শাক পাচলি খেতি লগাম বুলি ভাবিলোঁ আজি কিমান দিনৰ পৰা ধৰি আছোঁ কোৰ মাৰিম ভাল কৰিম এতিয়া আকৌ বোকা হৈ আছে তাৰমানে শালি খেতিৰ দিনত মৰুভূমি এই শাক খেতি কৰা দিনত ঠাণ্ডা দিনত তেতিয়া আকৌ বোকা হয় গম পাইছেনে সেই খঙতে গালি পাৰি আছোঁ বিক্ৰী কৰি দে তাকে আকৌ নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই আপোনালোকক পুনৰ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মই আজি আহিছোঁ মোৰ বাৰীখনতে অকণমান কাম লাগো বুলি বহুত দিন হ'ল বতৰবোৰ অলপ খেলি মেলি হৈ থকা কাৰণে তাৰমানে আমি শাক পাচলি লগাবৰ কাৰণে বাৰীখন সজাব নোৱাৰা হৈ গৈছিলোঁ তো সেইটো কাৰণে ভাবিলোঁ আজি অকণমান চেষ্টা এটা কৰোঁ তো আহিছোঁ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তো কোৰখন লৈ লৈছোঁ মাটি অকণমান আছে সেইখিনি কোৰ মাৰিম কোৰ মৰাৰ পিছত কেনেধৰণে কি কৰিব পাৰোঁ শাক পাচলি লগাম বুলি ভাবিছোঁ লাই মূলা পালেং তেনেধৰণে তো আপোনালোকক দেখুৱাম চাই থাকিব আচলতে কি হয় খুব ডাঙৰ এটা সমস্যা ক'ব লাগিব আমাৰ বাৰীখনক লৈ মই সেইখিনি কথাকে আপোনালোকক আগত জনাইছোঁ তো এয়া ধান আছে বৰ্তমান মোৰ ধাননি পথাৰ হয় মই আপোনালোকক দেখুৱাইছোঁ ধানবোৰ সম্পূৰ্ণকৈ পকা নাই আধা পকা হৈ আছে এইখিনি হৈ উঠিলে দাবও লাগিব তাৰমানে কথাটো হ'ল কি আমাৰ মাটিবোৰৰ খুব এটা ডাঙৰ সমস্যা আছে বিশেষকৈ মোৰ বাৰীখনৰ কথা কৈ আছোঁ মই বেলেগৰ বাৰীৰ কথা বাৰু ক'ব নোৱাৰিম মোৰ বাৰীখনত কি হয় আচলতে গম পাইছেনে যেতিয়া আমাৰ শালি ধানৰ খেতি লগোৱা সময় হয় সেইখিনি সময়ত কি হয় আমাৰ বাৰীখনত মাটিবোৰ অকণমান বালিচহীয়া হয় অলপ মৰুভূমিলৈ পৰিণত হৈ থকা নিচিনা হয় তাৰপিছত এতিয়া আকৌ যেতিয়া আমাৰ শাক পাচলি দিন আহিব শাক পাচলি দিন খেতি কৰিব লাগে শাক পাচলি লগাব লাগে মাটি কোৰ মাৰিব লাগে তেতিয়া আকৌ মাটিখিনি বোকা হৈ থাকে খুব ডাঙৰ এটা সমস্যা আচলতে এনেকুৱা পৰিৱেশত মই আছোঁ তো মই আপোনালোকক অকণমান দেখুৱাম এখন কোৰখন লৈ আহিছোঁ এইখিনিতে অকণমান দাওখনেৰে মই অকণমান চাফা কৰিছিলোঁ মই আপোনালোকক দেখুৱাইছোঁ জেগাখিনি দেখুৱাই দিছোঁ অকণমান চাফা কৰিছিলোঁ তো এইখিনিতে অকণমান কোৰ মাৰি ল'ম কোৰ মৰাৰ পাছত চাওঁচোন কেনেধৰণে মই কি কৰিব পাৰোঁ আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিম ঠিক আছে ভালকৈ হবে শাক পাচলি কোৰখিনি মাৰি ল'লে কিবা এটা অলপ হ'ব চাগে কোৰ মাৰি দিছোঁ এইটো হ'ল মোৰ মাটিখিনি অকণমান বাৰীৰ সীমাৰ অকণমান গৰা অংশ এটা আছিলে অলপ দীঘলীয়াকৈ বাৰীৰ সীমাত সেইডোখৰকে কোৰ মাৰি লৈছোঁ বন্ধু বান্ধৱীসকল চাওঁচোন ইয়াত লাই মূলা যি পাৰোঁ লগাবলৈ চেষ্টা কৰিম তো চাই থাকিব বেলেগৰ ঘৰতনো চবৰে শাক পাচলি নতুন শাক লগালে বজাৰত এতিয়া আপোনাৰ যিকোনো ধৰণৰ শাক পাচলি কিনিবলৈ পোৱা যায় কিন্তু নিজৰ হাতেৰে কষ্ট কৰি নিজৰ ঘৰখনৰ বাৰীত যদি গোবৰ দুচোপামান পেলাই মাটি অকণমান বনাই লৈ খেতি কৰা হয় তাত যিখিনি আমাৰ প্ৰডাকশ্যন হ'ব উৎপাদন হ'ব সেইখিনি আমি বিক্ৰী কৰিবলৈ বুলি নহয় আমি মাত্ৰ নিজে খাবৰ কাৰণেও যদি অকণমান যোগাৰ কৰি থওঁ বাৰীৰ হাতেৰে তো খুব ভাল লাগিব বন্ধু বান্ধৱীসকল আচলতে সেইটো কাৰণে অকণমান চেষ্টা কৰিছোঁ গোটেই দিনটো ব্যস্ততাৰ মাজত থাকোঁ বাৰী চাবলৈকে সময় নোহোৱা নিচিনা হয় বাৰীখন সজাবলৈ সময় নোহোৱা হয় গতিকে সেইকাৰণে বন্ধু বান্ধৱীসকল আজি অকণমান কোৰ মাৰি দিছোঁ তো 2-3 চাহমান যদি এনেধৰণে মই কোৰ মাৰোঁ কোৰ মৰাৰ পাছত মাটিখিনি হৈ উঠিব আৰু এটা কথা আমি এনেধৰণে কোৰ মাৰি মাটি হেৰি কৰিবলৈ ৰেডি কৰি ল'বলৈ আচলতে আমাৰ মন নোযোৱা নিচিনা হয় আজিকালি গোটেইবোৰ কাম মেচিনাৰিঙে হয় ন সেইটো কাৰণে কাম কৰা মুড নথকা নিচিনা হয় লোকক দেখিলে খুব ধুনীয়াকৈ আচলতে চবতকৈ ডাঙৰ কথা বেলেগে খেতি কৰে বুলি ক'লেও মেচিনাৰিং কৰে বুলি ক'লেও ডাঙৰ ডাঙৰ শকত বাৰী লয় তো তেনেকৈ কৰে আমাৰতো তেনেকুৱা ধৰণৰ মাটি বাৰীও নাই গতিকে সৰু এটা ওখ ডিমা এটা আছিলে হিমা লাইনত তাকে অকণমান কৰি দিছোঁ
সদায় মাৰিব লাগিব এতিয়া আজি প্ৰথম চাহ মাৰিছোহে বন্ধু বান্ধৱীসকল আপোনালোকে মোৰ এই সৰু ভিডিঅ'টো চাব চাই যদি ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদিহে আপোনালোকে মোৰ ভিডিঅ'টো ফেচবুকত চাই ফ'ল' কৰি দিব আৰু যদিহে আপোনালোকে মোৰ এই সৰু ভিডিঅ'টো ইউটিউব চেনেলত চাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নেপাহৰিব ধন্যবাদ